আজিৰ ভিডিঅ'ত আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ ভিডিঅ'ৰ আমাৰ মেইন টপিকটো গমেই পাইছে, 2 বছৰত আমি আমাৰ লাইফখন ছেটেল কেনেকৈ কৰিব পাৰি। ফাৰ্ষ্টতে মই ক'ম, আপোনাৰ লাইফত আপুনি কি চাই, আপুনি ভালদৰে অলপ ধ্যান কৰি চাই লওক। আপোনাৰ লাইফত কি কি প্ৰয়োজন আছে, কি কি দৰকাৰ, আৰু আপুনি সেইবোৰ কেনেকৈ ছিষ্টেমৰ মাজেদি ইনকাম কৰিব, কেনেকৈ আৰ্ণ কৰিব লাগে, এইটো দায়িত্ব আমাৰ। আপুনি ফাৰ্ষ্টত আপোনাৰ ডিচিশ্যনখন আপুনি চিলেক্ট কৰক। আমি জানো আমাৰ সকলোৰে কিছুমান ড্ৰিম আছে, পইচা, ঘৰ দুৱাৰ, সময়ৰ দৰকাৰ, গাড়ী, আমাৰ ঘূৰা ফুৰা, আমাৰ সন্মান মান, আমাৰ যিটো আমি ইজ্জতটো আমাৰ গাঁৱৰ মানুহৰ আগত আমি বজাই যাতে ৰাখিব পাৰোঁ, আৰু যাতে আমাৰ সময়মতে টকা পইচা দি আমি সময়মতে আমাৰ কেৰিয়াৰখন সম্পূৰ্ণৰূপে গঢ়িব পাৰোঁ। আচলতে আমাৰ সকলোৰে প্ৰয়োজন এটাই। গতিকে আমি আমাৰ আজিৰ বিজনেছত টকাই যে ইনকাম কৰিম এইটোৱে নহয়, আমি এই বিজনেছৰ মাজেদি আমি আধুনিক বিশ্বৰ এটা সূচনা দিব পাৰিম, আধুনিক বিশ্বত আমাকো প্ৰেজেণ্ট কৰিব পাৰিম। আজিৰ এই ছিষ্টেমৰ মাজেদি আমাৰ ইণ্ডিয়াৰ মানুহে নহয়, আমাৰ গোটেই ৱৰ্ল্ডৰ মানুহ যিটো নেকি ছিষ্টেমত লাগাতাৰ কাম কৰিছে, সেইটো ছিষ্টেমত আমাৰ কাম কৰিবলৈ দৰকাৰ আছে। আমাৰ আজিকালি উন্নত জামানাত উন্নত ছিষ্টেমতে আমি ইনকাম কৰিবলৈ চেষ্টা কৰিম। আগতে আমাৰ যিহেতু আপুনি জানেই, আমাৰ টকাৰ বহুতো পাৰ্ট আমাৰ ছিষ্টেম আছিল, যিটো নেকি আগতে আমাৰ লেনদেন আছিল, বস্তুৰ বিনিময়ত আমি লেনদেন কৰিছিলোঁ। পিছত আহিছিল আমাৰ সোণৰ ৰূপৰ টকা, তাৰপিছত আমাৰ এইটো খুচুৰা টকা আহিছে 1-2 টকা, তাৰপিছত আমাৰ ডলাৰ আহিছে, কাগজৰ টকা আহিছে, আৰু আজিকালি আমাৰ বৰ্তমান উন্নত জামানাত যিটো নেকি ক্ৰিপ্ট'কাৰেঞ্চি বুলি কয়, ক্ৰিপ্ট'কাৰেঞ্চিটো আমাৰ চলি আছে। গতিকে আমি এই ক্ৰিপ্ট'কাৰেঞ্চিৰ মাজেদি আজিৰ বিজনেছৰ মেইন টপিক। গতিকে মই বিজনেছ আপোনালোকক যিহেতু কৈ আছোঁ, মই বিজনেছ এটাই, মই নিজে কৰা বিজনেছ আপোনালোকক ছাজেষ্ট কৰিছোঁ। আৰু এই বিজনেছখন যে আমি আকৌ কেইদিনমান পিছে আমি চেঞ্জ কৰি বেলেগ বিজনেছত লাগি যাম, এইটো 100% ভুল ধাৰণা। আমি যি বিজনেছ এবাৰ ধৰোঁ, আমি আমাৰ লাইফৰ কাৰণে এটাই সেইটো চিলেক্ট কৰি লৈছোঁ। এই বিজনেছৰ মাজেদি আমাৰ কেৰিয়াৰখন সম্পূৰ্ণৰূপে মৃত্যুৰ আগলৈকে আমি এইটো বিজনেছত যাতে থাকি আমি এইখন বিজনেছৰ মাজেদি যাতে আমি সকলো আমাৰ আশা আমি পূৰণ কৰিব পাৰোঁ, তাৰেই আমি কামনা কৰি আছোঁ। আৰু সেইকাৰণে মই আপোনালোকক ছাজেষ্ট কৰিছোঁ, যদি টকা ইনকাম কৰিবলৈ দৰকাৰ আছে লাইফত, যদি আপুনিও ভাবিছে আমাৰ নিচিনা সপোন যদি আপোনাৰো আছে, তেনেহ'লে আমাৰ লগত আপুনিও আহিব পাৰে এই বিজনেছত। আপোনাক সম্পূৰ্ণ ৱেলকাম আমাৰ তৰফৰ পৰা। এই বিজনেছত অলৰেডি 2 কোটি আমাৰ এক্টিভ আমাৰ ইউজাৰ হৈ গৈছে, যিটো নেকি প্ৰায় আমাৰ যদি বুলি ক'লে এটা দেশৰ পপুলেশ্যনৰ সমান হয়। বিজনেছখনৰ নাম বহুতেই নাজানে। এই বিজনেছখনৰ নাম হৈছে মেটাফৰ্ছ। 2021 চনৰ আগষ্ট মাহত আমাৰ মাৰ্কেটত আহিছিল। এই মিষ্টাৰ লাডুৰ দ্বাৰা পৰিচালিত হৈ আছে। মিষ্টাৰ লাডু ইয়াৰ ক্ৰিয়েটৰ হয়। এই বিজনেছত অলৰেডি আমাৰ বহুতো ফিউচাৰ্ছ এড কৰা হৈছে, বহুতো ছাইট আছে ইনকামৰ। আমাৰ একোজন মানুহে 20টা-25টা ছাইটৰ পৰা ইনকাম কৰিব পাৰে, যিটো নেকি অনলাইনত ঘৰত বহি নিজৰ মোবাইল ফোনৰ দ্বাৰাই আপোনাৰ হাতত থকা মোবাইলটোৱে আপোনাৰ এই বিজনেছখন সম্পূৰ্ণ চম্ভালিব পাৰে। আৰু এই বিজনেছখনত অলৰেডি আমাৰ ইউনাইটবাৰ্ছ গেম এপত অলৰেডি 10 লাখ আমাৰ কমিউনিটি হৈ গৈছে। আৰু এইটো আমাৰ এক্সট্ৰা এটা পাৰ্ট, যিটো নেকি আমাৰ পাৰ্টত বহুতো ভাগ আছে। ইউনাইটবাৰ্ছ গেম এপ, টেকটাইল গুডছ, টেকটাইল ৰয়েলিটি, বহুতো আমাৰ ভাগ আছে। গতিকে আপুনিও যদি এই বিষয়ে বিস্তাৰিত জানিব বিচাৰে, বহুতো ভিডিঅ' পাই যাব, চাই লওক। আৰু আমাৰ এই বিজনেছখনত আমাৰ আন এটা টপিক হৈছে মেটাভাৰ্ছ, যিটোত নেকি আমি আমাৰ উন্নত ভাৰ্চন, উন্নত ছিষ্টেমত আমাৰ লাইফত আমি কিছুমান ছিষ্টেম দেখিবলৈ পাম, যিটো নেকি আজিকালি আমাৰ ইণ্টাৰনেটৰ দ্বাৰা, আমি মোবাইলৰ দ্বাৰা যিকেইটা ছিষ্টেম আমি আজি অনুভৱ কৰি আছোঁ, ইয়াতকৈ উন্নত জামানাৰ ছিষ্টেমবোৰ আমাৰ মেটাভাৰ্ছত আহিব লগা আছে। আৰু এইটো আমাৰ অতি সোনকালে আমাৰ মাজলৈ আহি পাব। যিহেতু আপুনি নিজেও জানেই, আমাৰ আজিকালি ফেচবুকৰ ক্ৰিয়েটৰে নাম সলাই ফেচবুকৰ নাম মেটা বুলি ৰাখিছে। আৰু আমাৰ এই মেটাভাৰ্ছত বহুতো ছিষ্টেম আপুনি হয়তো যিবোৰ কল্পনাও কৰিব নোৱাৰে, সেইবোৰ ছিষ্টেম আহিব লগা আছে। অতি সোনকালে আশা কৰোঁ আহি যাব। আৰু এই বিজনেছখনত আমি অলপমান টকা দিয়ে ষ্টাৰ্ট কৰিব পাৰোঁ। যাৰ যিমান সামৰ্থ্য আছে সিমান টকা দিয়ে ইনকাম কৰিব পাৰে। আৰু ইয়াত যিমান ডাঙৰ গ'ল আছে, আপুনি যিমান
সোনকালে ইয়াৰ পৰা ইনকাম কৰি আপোনাৰ লাইফখন ছেটেল কৰিব বিচাৰে, ইমান বেছি টকাত আপুনি ইয়াত ইনভেষ্ট কৰিব পাৰে। ইয়াত আমাৰ বহুতো চিষ্টেম আছে। আপুনি ক্ৰিপ্ট'কাৰেঞ্চিৰ যদি আমি কওঁ, আজিকালি আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি বহুতো ফেমাছ, যিটো নেকি আমাৰ এই মেটাভাৰ্ছৰ আণ্ডাৰত ফৰ্চকইন লঞ্চ হৈছে আজিৰ পৰা 1 বছৰ আগত। ই আমাৰ অতি সোনকালে মাৰ্কেটত আহিব। ইয়াতো আপুনি ইনভেষ্ট কৰিব পাৰে। আপুনি আপোনাৰ টিম বনাই আপুনি ইনকাম কৰিব পাৰে। ইয়াত আপুনি ট্ৰেক্টৰ ৰয়েলিটি বনাছ হিচাপে টকা ইনকাম কৰিব পাৰে। আৰু যদি আপুনি নিশ্চয় ভয় খাব পাৰে যে এই চিষ্টেমবোৰ আমি কেনেকৈ জানিম, কেনেকৈ কৰিম, কেনেকৈ আমি টকা ইনকাম কৰিম, এইটোৰ মাথা আপোনাৰ মাৰিব একেবাৰে দৰকাৰ নাই। আপুনি মাত্ৰ এই চিষ্টেমত লাগি যাওক। আপুনি যাৰ আণ্ডাৰতে লাগিব, যদি মোৰ আণ্ডাৰত লাগে, মই আপোনাক সম্পূৰ্ণ গাইড দিম কেনেকৈ চিষ্টেমত কাম কৰিব লাগে, কেতিয়া কি কৰিব লাগে। আপোনাক এই মোবাইলখনৰ দ্বাৰাই আপুনি মেছেজ পাই যাব, আৰু মেছেজৰ জৰিয়তে আপুনি আপোনাৰ নিজৰ ডিচিশ্যনত আপুনি নিজে বিনা টেনশ্যনত কাম কৰিব পাৰে। আৰু ইয়াত কাম কৰিবলৈ আপোনাৰ ইমান লিখা পঢ়া, আপোনাৰ ইমান যোগ্যতা, আপোনাৰ কিছুমান একোৰে প্ৰয়োজন নাই। জাষ্ট আপুনি এই চিষ্টেমখন বুজি লওক। আপুনি এই চিষ্টেমখন যেতিয়া সম্পূৰ্ণৰূপে বুজি যাব, তেতিয়া আপোনাক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। আপুনি এই চিষ্টেমৰ মাজেদি ইমান ওপৰলৈ যাব পাৰিব যে আপুনি কেতিয়াও কল্পনা কৰিব পৰা নাযায়। আৰু আপোনাৰ আশে পাশে গাঁৱৰ ওচৰ চুবুৰীয়া কোনেও গমেই নাপাব যে আপুনি এদিন এনেকুৱা এটা ডাঙৰ আপুনি এজন ব্যক্তি হৈ পৰিব যে আপোনাক কোনেও গমেই পাব নোৱাৰে যে আপুনি ক'ৰ পৰা টকা ইনকাম কৰিছে, কেনেকৈ কাম কৰে, কি কণ্ডিশ্যনত কাম কৰে। গতিকে আমাৰ যিহেতু অনলাইনৰ সম্পূৰ্ণ চিষ্টেমখন, আপুনি ঘৰত নিজে বহি নিজৰ মতামতত আপুনি বিজনেছখন কৰিব পাৰে। একেবাৰে সহজ, আৰু আপুনি বুজি ল'লে একেবাৰে আপোনাৰ চিষ্টেমত আপুনি একেবাৰে আপোনাৰ গুৰুত্বপূৰ্ণ এটা পাৰ্ট হৈ পৰিব। আশা কৰোঁ আজিৰ টপিকৰ মাজেদি আপুনি এই বিজনেছখনৰ আইডিয়া অলপ পাইছে। গতিকে আৰু বিস্তাৰিত এই বিষয়ে জানিবলৈ নিশ্চয় আমাক ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু ভিডিঅ'খনত লাইক দি যাতে আমাকো উপকাৰ কৰিব পাৰে তাৰে কামনা কৰা হৈছে। আৰু বিজনেছত যদি আপুনি এণ্ট্ৰি এতিয়াই মাৰিব খোজে, আপুনি এতিয়াই মাৰিব পাৰে। ডিছক্ৰিপশ্যনত আপুনি ৰেফাৰেল লিংক পাই যাব। যদি আপুনি নোৱাৰে, কণ্টেক্ট নাম্বাৰ পাই যাব, আমাৰ লগত যোগাযোগ কৰিব পাৰে। বিস্তাৰিত আমি আপোনাক কণ্টেক্ট কৰি আপোনাক চিষ্টেমখন বুজাই দিয়া হ'ব। আৰু আপোনাৰ দ্বাৰা এই বিজনেছখন ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আপুনি যদি বেলেগক ৰেফাৰ দিব খোজে, আপুনি ইয়াৰ পৰা ৰেফাৰ হিচাপে আপুনি যিমান বনাছ পাব লাগে নিশ্চয় বনাছ পাই যাব। সম্পূৰ্ণ আমাৰ অনলাইন চিষ্টেম হয়। ইয়াত 1 টকাৰো টেনশ্যন কৰিব দৰকাৰ নাই। লগে লগে আপোনাৰ পে'মেণ্ট আপোনাৰ পাব লগা ধন সম্পূৰ্ণৰূপে আপুনি ছেকেণ্ডৰ ভিতৰতে পাই যাব। গতিকে আশা কৰোঁ আজিৰ মেটাভাৰ্ছ বিজনেছৰ এটা আইডিয়া আপুনি ল'ব পাৰিছে। আৰু আমাৰ ইউটিউবত চাৰ্চ কৰিলেও পাই যাব, গুগলত চাৰ্চ কৰিলেও পাই যাব মিষ্টাৰ লাডু কোন হয়, চিষ্টেমখন কেনেদৰে আমাৰ প্ৰচলিত হৈ আছে, আমাৰ আহি থকা কি চিষ্টেম বাকী আছে। আৰু মিষ্টাৰ লাডু নিশ্চয় আপুনি জানে ৰাছিয়াৰ পৰা বিলং কৰি আছে। তেওঁ আমাৰ অলৰেডি ভাৰততো অতি সোনকালে আহিব লগা আছে, মিটিঙত আহিব। আৰু তেওঁৰ বিষয়ে বিস্তাৰিত ইয়াত পাই যাব। ফাউণ্ডাৰ ডেভেলপাৰ অফ মেটাভাৰ্ছ মিষ্টাৰ লাডু অখনিকভ। অনিৰ্দিষ্ট কাললৈকে চলি থাকিব। গতিকে আজি এইখিনিয়ে। পৰৱৰ্তী আমি বেলেগ টপিকৰ সৈতে আকৌ লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। থেংক ইউ। জয় মেটাভাৰ্ছ।